বৰ্ষীয়ান সাংবাদিক মনোজ গোস্বামীয়ে যোৱা দুদিন পূৰ্বে এটা ফেচবুকত পোষ্ট দিয়ে আৰু তাৰ ঠিক পিছতেই বিজ্ঞ মহল আৰু সামাজিক মাধ্যমত তুমুল বিতৰ্ক তথা চৰ্চা আৰম্ভ হয়। এই পোষ্টটোত আছে এটা পাৰ্বত্য উপত্যকাৰ তলত গঢ়ি উঠা এখন সৰু নগৰাঞ্চল অথবা গাঁৱৰ ফটো আৰু তাৰ লগত আছে এখন ৰাজহুৱা আবেদন আৰু লগতে কেপশ্যনত আছে কিছুমান এনেকুৱা বিতৰ্কিত শব্দ যিবোৰ শব্দ পঢ়িলে হয়তো আপোনাৰো বুকু কঁপি উঠিব পাৰে। নিজৰ মাতৃভূমিক ভাল পোৱা প্ৰতিজন ভাৰতীয় নাগৰিকৰ তেজ গৰম হৈ উঠিব এই পোষ্টটো পঢ়িলে। এই পোষ্টটো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত পৰিস্থিতি ইমানেই গম্ভীৰ হৈ পৰে যে উত্তৰ পূব ভাৰতক সদায়ে মাহীমাকৰ দৃষ্টিৰে চোৱা তথা আমাৰ সমস্যাক কেতিয়াও ৰাষ্ট্ৰীয় সমস্যাৰ প্ৰেক্ষাপটত দাঙি নধৰা ভাৰতৰ মূল সুঁতিৰ মিডিয়া নেটৱৰ্ক টাইমছ অফ ইণ্ডিয়া আৰু ইণ্ডিয়া টুডেও বাতৰি পৰিৱেশন কৰিবলগীয়া হয়। ইয়াৰ লগতে ভাৰতীয় সেনাইও ইয়াৰ ওপৰত অতি তাৎক্ষণিকভাৱে স্পষ্টীকৰণ দিবলগীয়া হয়। গতিকে আপোনালোকে বুজিয়ে পাইছে এই বিষয়টো কেনেকুৱা গম্ভীৰ। চ' এনেকুৱা কি আছিল মনোজ গোস্বামী ডাঙৰীয়াই লিখা এই বিশেষ বিতৰ্কিত পোষ্টটোত, আৰু তেওঁৰ যে পোষ্টটোত দিলে এই এখন বিশেষ টাউনৰ ফটো, এই ফটোখনৰ তাৎপৰ্যটোনো আচলতে কি? আৰু মই প্ৰশ্ন কৰিব খুজিছোঁ, কিয় এখন সাধাৰণ আবেদন বৰ্তমান সময়ত যথেষ্ট প্ৰাসংগিক হৈ পৰিছে? আৰু টাইমছ অফ ইণ্ডিয়াই প্ৰকাশ কৰা বাতৰিতনো আছে কি? আৰু ইয়াৰ লগত ভাৰতীয় সেনা কোনফালৰ পৰা আৰু কেনেকৈ জড়িত হ'ব লগা হ'ল? এই সকলোবিলাক কথা পাতিম আজিৰ এই ভিডিঅ'টোত। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম আৰু আপোনালোকে চাই আছে ষ্ট্ৰিক্টলি আনঅফিচিয়েল। সেইদিনাখন ফেচবুকটো এনে এবাৰ খোলোতে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামী ডাঙৰীয়াৰ এই পোষ্টটো দেখিলোঁ। পোষ্টটোৰ আৰম্ভণিখিনিতে তেওঁ বাৰু ব্যংগ কৰিছে, দুটামান ছিৰিয়াছ কথা খুহুতীয়া সুৰত লিখিছে, সেইবিলাক বাৰু বাদ দিলোঁ। কিন্তু মোৰ চকু থিৰ হৈ গ'ল এই শেষৰ বাক্যশাৰীকেইটাত। ইয়াত তেওঁ লিখিছে যে চীনা কমিউনিষ্ট পাৰ্টীৰ নিয়ন্ত্ৰণাধীন সামৰিক বাহিনী PLA শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ ভিতৰলৈ আহি বহু ঠাই দখল কৰিছে। তাত তেওঁলোকে শিবিৰ পাতিছে। কথাখিনি পঢ়ি খন্তেক সময়ৰ বাবে মৌন হৈ ৰ'লোঁ আৰু এটা দীঘলীয়া উশাহ ল'লোঁ। তেনেতে চকু গ'ল এই বিশেষ ফটোখনলৈ। ফটোখন ভালদৰে চাই দেখিলোঁ পাহাৰৰ ওপৰৰ পৰা উঠোৱা এখন সৰু নগৰ বা গাঁৱৰ ফটো। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। মাজত আছে কিছুমান ঘৰ আৰু কাষেৰে বৈ গৈছে এখন পাহাৰীয়া নৈ। নৈখন দেখি অৰুণাচলৰ যিকোনো এখন পাহাৰীয়া নৈৰ দৰে আপোনালোকৰ লাগিব। পিছে ঘৰবোৰৰ আৰ্কিটেকচাৰবোৰ চাওকচোন, এইবিলাক অৰুণাচলী ঘৰ যেন একেবাৰে লগা নাই। ইটোৰ পিছত সিটো গাতে গা লাগি থকা ঘৰবোৰ দেখাত প্ৰায় আইডেণ্টিকেল। কিবা চৰকাৰী কলনী যেনহে ভাৱ হ'ল এই ফটোকেইখন, এই ঘৰকেইটা দেখি। তাৰ পাছত এতিয়া আহিছোঁ আবেদনখনলৈ। আবেদনখন যেতিয়া চালোঁ তেতিয়াই কথাবিলাক হৈ পৰিল যথেষ্ট ইণ্টাৰেষ্টিং। আবেদনখন হৈছে অৰুণাচলৰ NAH মানে না ৱেলফেয়াৰ ছ'চাইটি, চমুকৈ NWS দিয়া এখন আবেদন। আবেদনখনৰ তাৰিখ হৈছে 26/6/2024, মানে আজিৰ পৰা প্ৰায় এক সপ্তাহ আগত দাখিল কৰা আবেদন এইখন। ইয়াক এড্ৰেছ কৰা হৈছে আপাৰ সুবনশ্ৰী ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰলৈ। বিৰাট ছিৰিয়াছ যেন লগা এইখন এখন আবেদন। আবেদনখন পঢ়ি গ'লোঁ। ইয়াত ছাবজেক্টটো দিয়া হৈছে যে ৰিপৰ্টছ অন এষ্টাব্লিছমেণ্ট অফ চাইনিজ কেম্পছ ইনচাইড ইণ্ডিয়ান টেৰিটৰী এট বৰ্ডাৰ। খন্তেকৰ বাবে পুনৰ থমকি ৰ'লোঁ। এয়া কি দেখিছোঁ? তাৰমানে চাইনাই ইণ্ডিয়ান টেৰিটৰীত আহি কিবা কেম্প বনাইছে নেকি বাৰু? এই আগত দেখা ফটোখন সেই চাইনিজ কেম্পৰে ফটো নেকি বাৰু? পঢ়ি গ'লোঁ। তাত লিখা আছিলে যে চাইনিজ PLA মানে পিপলছ লিবাৰেশ্যন আৰ্মীয়ে টাস্কিং চাৰ্কলৰ যি বৰ্ডাৰ এৰিয়া আছে সেই বৰ্ডাৰ এৰিয়াৰ ভিতৰত সোমাই আহি তেওঁলোকৰ টেৰিটৰী এক্সপানশ্যন কৰিছে। অৰুণাচলৰ মেপখন চালোঁ, ক'তনো আছে এই টাস্কিং চাৰ্কল। মেপখন খুলি দেখিলোঁ এই টাস্কিং হৈছে অৰুণাচলৰ জিৰ' নামৰ যিখন ঠাই আছে সেই ঠাইখনৰ ঠিক উত্তৰ দিশে
সুদূৰ ইণ্ডিয়া চাইনাৰ বৰ্ডাৰত লাগি থকা এখন সৰু টাউন। এই যিডাল হোৱাইট লাইন দেখিছে আপোনালোকে, সেইডালেই হৈছে মূলতঃ ইণ্ডিয়া আৰু চাইনাৰ টেৰিটৰীক ডিমাৰ্কেট তথা ছেপাৰেট কৰি ৰখা লাইনডাল। এইডালক চমুকৈ LAC বুলি কোৱা হয় আৰু ইয়াৰ অৰ্থ হৈছে লাইন অফ একচুৱেল কণ্ট্ৰল। আবেদনখন পুনৰ পঢ়ি গ'লোঁ। তাত লিখা আছিলে যে PLA ইণ্ডিয়ান টেৰিটৰী অকুপাই কৰি তাত ৰাস্তা ঘাট, দলং, আনকি আৰ্মি কেম্প পৰ্যন্ত নিৰ্মাণ কৰিছে। তেওঁলোকৰ যিবোৰ বংশানুক্ৰমিক মাটি আছিলে, য'ত তেওঁলোকে এসময়ত চিকাৰ কৰিছিল, জীৱ-জন্তু চৰাইছিল, আৰু সেই গোটেইবিলাক এতিয়া চাইনাৰ অকুপেশ্যনত আছে। যোৱা 10-15 বছৰত চাইনিজসকলে বৰ্ডাৰ এৰিয়াত নিজৰ এক্টিভিটি বহুত বেছিকৈ বঢ়াই দিছে আৰু তেওঁলোকে যিমান পাৰে সিমান ভাৰতৰ মাটি বেদখল কৰিবলৈ চেষ্টা কৰি আহিছে। এইখিনি কথা লিখাৰ তলত তেওঁলোকে এখন লিষ্ট দিছে। এই লিষ্টখনত আছে কিছুমান ঠাইৰ নাম, অৰুণাচলৰ ঠাইৰ নাম, যিবোৰত তেওঁলোকে বিগত 5 বছৰৰ ভিতৰত ৰাস্তা ঘাট আৰু আৰ্মি কেম্প ইত্যাদি বনাইছে। লিষ্টত থকা ঠাইবোৰৰ নাম হৈছে অয়িং, পানিয়াৰ, মাৰপান, পোট্ৰাং আৰু টিডিংটাং। মই পঢ়ি হতভম্ব হ'লোঁ। আবেদনখনৰ শেষৰ ফালে তেওঁলোকে লিখিছে যে এই আবেদনৰ জৰিয়তে তেওঁলোকে কথাটোৰ প্ৰতি ইউনিয়ন গভৰ্ণমেণ্টৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে আৰু তেওঁলোকে বিচাৰিছে যে ইউনিয়ন গভৰ্ণমেণ্টে চাইনিজ PLAৰ এক্টিভিটিজবিলাক যাতে কণ্ট্ৰল কৰক। এইটো কেনে ভয়ানক কথা আপোনালোকে ভাবকচোন। এই নাও ৱেলফেয়াৰ ছ'চাইটি, যিটো নেকি এটা কমিউনিটি বেছড নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হয়, তেওঁলোকে চৰকাৰক আবেদন কৰিবলগীয়া হৈছে যে তেওঁলোকৰ পূৰ্বপুৰুষৰ মাটিবোৰ চাইনিজ অকুপেশ্যনৰ পৰা বচাওক। আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ মাটি মানে সেইবিলাকতো ভাৰতৰেই মাটি হ'ল ন। এইবিলাক ভাবি খন্তেকৰ বাবে মোৰ ব্ৰেইনে কাম কৰা বন্ধ কৰি দিলে। কিছু সময়ৰ পিছত ব্ৰেইনটো যেতিয়া ৰিছেট হ'ল, যেতিয়া ঠাণ্ডা হ'ল, তেতিয়া গুগলটো খুলি চাৰ্চ কৰিলোঁ। তেতিয়া দুটাকৈ আৰ্টিকল দেখা পাওঁ এই ঘটনাটোৰ ওপৰত। চ' প্ৰথম আৰ্টিকলটো খুলি চালোঁ, যিটো পাব্লিছ হৈছিলে টাইমছ অফ ইণ্ডিয়াৰ ৱেবছাইটত। তাত তেওঁলোকে ওপৰত কোৱা আবেদনখনৰ কথাবোৰ লিখাৰ উপৰিও সেই ঠাইখনৰ MLA নাকাপ নালো যিজন ব্যক্তি, সেই তেখেতৰ বক্তব্যখিনি সন্নিৱিষ্ট কৰিছে। MLA জনে কোৱা মতে এই অভিযোগবোৰৰ ওপৰত অতি সোনকালে প্ৰশাসনৰ ফালৰ পৰা এটা স্পষ্টীকৰণ আৰু এটা তদন্ত কৰিব লাগে। আৰু এইটো যিহেতু এটা নেশ্যনেল ছিকিউৰিটিৰ ইছ্যু হয়, গতিকে ইয়াত নিশ্চয় কনচাৰ্ণছ আছে। এইখিনিকে কৈ তেওঁ তেওঁৰ বক্তব্য সামৰণি মাৰিলে। বাছ, ইমানেই আছিলে এই আৰ্টিকলটো। নেক্সট খুলিলোঁ ইণ্ডিয়া টুডেৰ এটা আৰ্টিকল। তাত হেডিঙত লিখা আছিলে যে ইণ্ডিয়ান আৰ্মীয়ে অৰুণাচলত PLAৰ বেদখলৰ যি খবৰ আহিছে, সেই খবৰটো সম্পূৰ্ণৰূপে নাকচ কৰিছে, সম্পূৰ্ণৰূপে খণ্ডন কৰিছে। পঢ়ি চাই গম পালোঁ যে ইণ্ডিয়ান আৰ্মীয়ে মনডে মানে সোমবাৰে এটা খুব ব্ৰিফ ষ্টেটমেণ্ট, মানে এটা অতি চমু বক্তব্য ৰাখিছে আৰু তাত কৈছে যে PLA ভাৰতৰ ভূমি বেদখল কৰা আৰু ৰাস্তা ঘাট, আৰ্মি কেম্প বনোৱা, এইবিলাক যি বাতৰি ওলাই আছে, এইবিলাক বাতৰি সম্পূৰ্ণ ভুল আৰু ভিত্তিহীন। বাছ, ইমানেই। ইয়াৰ বাহিৰে না ইণ্টাৰনেটত কিবা পালোঁ, না ছ'চিয়েল মিডিয়া বা কিবা প্লেটফৰ্মত ইয়াৰ বিষয়ে একো খবৰ আৰু পোৱা নগ'ল। হোম মিনিষ্ট্ৰীৰ ফালৰ পৰাও এই বিষয়ত কোনো ধৰণৰ ৰেছপন্স নাই এতিয়ালৈকে। গতিকে আমাৰ ওচৰত ইণ্ডিয়ান আৰ্মীয়ে যিটো ষ্টেটমেণ্ট দিলে, সেইটো মানি লোৱাৰ বাদে আৰু বিকল্প একো নাই। পিছে প্ৰশ্ন হয়, যদি সঁচাকৈয়ে কোনো ধৰণৰ চাইনিজ এনক্ৰ'চমেণ্ট হোৱা নাই, তেনেহ'লে কিহৰ ভিত্তিত বাৰু এই নাও ৱেলফেয়াৰ ছ'চাইটি, যিখন নন গভৰ্ণমেণ্ট ছ'চাইটি আছে, তেওঁলোকে ইমান ডাঙৰ নেশ্যনেল ছিকিউৰিটিৰ লগত জড়িত অভিযোগ এটা আনিলে? এইটো কিবা পলিটিকেল ষ্টাণ্ট আছিল নে ভাৰতত ৰাজনৈতিক পৰিৱেশ প্ৰদূষিত কৰি পৰিৱেশবিলাক গৰম কৰি পেলোৱাৰ কিবা এটা চক্ৰান্ত আছিল? আৰু যদি একো নাছিলেই, তেন্তে এই ফটোখন, এইখন ক'ৰ ফটো? আৰু ইমান ডাঙৰ এটা বাতৰি মনোজ গোস্বামীৰ দৰে এজন জ্যেষ্ঠ সাংবাদিক এজনে ভেৰিফাই নকৰাকৈয়ে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিলেনে? এনে বহু প্ৰশ্ন, এইবিলাক প্ৰশ্ন মোৰ ব্ৰেইনত উদ্বেগ হৈছিলে, কিন্তু ইয়াৰ কোনো ধৰণৰ উত্তৰ নাপালোঁ। আশা কৰিছোঁ এই বাতৰিটো মিছা হওক। পিছে যদি সঁচা হয়, তেনেহ'লে অৰুণাচলৰ লগতে সমগ্ৰ উত্তৰ পূব ভাৰতলৈ এক কাল অমানিশা যে নামি আহিব,
সেইটো কিন্তু খাটাং। আপুনি এই বাতৰিটোৰ বিষয়ে কি ভাবে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ মেইন ষ্ট্ৰীম মিডিয়াত নেদেখা যিবিলাক খবৰ তথা চৰ্চা বা বিতৰ্ক সেইবিলাক চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।